নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে দেখা পাইছে নহয়, যেতিয়াই ভগৱানৰ সন্মুখত পূজা কৰা হয় তেতিয়া আমাৰ চকুৰ পৰা পানী ওলাই আহে। যদি সেই সময়ত আমি কান্দো, নিজৰ ইচ্ছা প্ৰকাশ কৰোঁ, তেনেহ'লে আমাৰ লগত কি ঘটিব পাৰে আপুনি সেই কথাটো জানেনে? প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে হয়তো অবাক হ'ব যে পূজা কৰাৰ সময়ত চকুৰ পৰা পানী অহা সেইটো কোনো সাধাৰণ কথা নহয়, কাৰণ এনেকুৱা সকলোৰে লগত কেতিয়াও নহয়। সেইটো কথা আপুনি বাস্তৱত বুজি পালে আপুনি আচৰিত হ'ব। প্ৰিয় দৰ্শক, প্ৰত্যেক মানুহৰ লগত জন্মৰ পৰাই কোনো দেৱ দেৱীৰ আশীৰ্বাদ থাকে, কিন্তু আমি নাজানো। প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'টোত জানিম কি অজান শক্তি আছে আপোনাৰ লগত। অৱশ্যেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি নতুনকৈ আমাৰ লগত ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বা হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় দৰ্শক, কোৱা হয় সৃষ্টিৰ প্ৰত্যেকটো কোনে কোনে ভগৱান আছে। ভগৱানৰ অবিহনে এই বাস্তৱত সঁচাকৈ একোৱেই নাই, কিন্তু আমি এই মায়াত পৰি মিছাৰ সংসাৰত মন দি আছোঁ, যি এদিন সকলো নষ্ট হৈ যাব। ক'লে বিভিন্ন ধৰণৰ কৰ্ম বন্ধনত পৰি আমাৰ জীৱন বিভিন্ন ধৰণৰ সমস্যাত পৰি যায়, তেতিয়া আমি ভগৱানক পাহৰি যাওঁ। ভগৱানে কিন্তু নিজৰ ভক্তক কেতিয়াও নাপাহৰে। যেতিয়ালৈকে আমি এই মৃত্যুলোকত থাকোঁ তেতিয়ালৈকে ভগৱানো বিভিন্ন দেৱ দেৱীৰ ৰূপত ভক্তৰ লগত থাকে, কিন্তু আমাক কিছুমান সংকেত দিয়ে। প্ৰিয় দৰ্শক, আমি যিহেতু মৃত্যুৰ লোকত আহিছোঁ, আমি নিজৰ কৰ্মফল ভোগ কৰিবই লাগিব। ভগৱানেই নিজৰ কৰ্মফল মৃত্যুলোকত ভোগ কৰিব লগা হৈছিল। যদি আমি এই জন্মত কৰ্মফল ভোগ নকৰোঁ তেন্তে তাৰ কাৰণে পুনৰ নতুনকৈ আমি জন্ম লৈ মৃত্যুলোকত আহিব লাগিব। সেইকাৰণে ভগৱান ভক্তৰ লগতেই থাকে। তেওঁ বিভিন্ন সংকেতৰ মাধ্যমেৰে তেওঁৰ ভক্তক সংকেত দিয়ে, যাতে মাক দৰ্শন কৰে। যেতিয়াই আপুনি অকলে থাকে তেতিয়াই এই সংকেতবোৰ লক্ষ্য কৰিব। তেতিয়াই বুজিব যে ভগৱান আপোনাৰ লগতেই আছে। আপোনাৰ মনৰ বাসনা তেওঁৱেই পূৰ্ণ কৰিব। 1 নম্বৰত, পূজা কৰাৰ সময়ত চকুৰে পৰা পানী অহা। যিহেতু প্ৰিয় দৰ্শক, আমি জন্মে জন্ম ধৰি ভগৱানক ভক্তি কৰি আহিছোঁ। সেই দেৱ দেৱীৰ লগত আমাৰ জন্মে জন্ম ধৰি সম্পৰ্ক হৈ আছে। যেতিয়া আপুনি মন্দিৰলৈ যায় বা ভগৱানক দৰ্শন কৰে বা তেওঁৰ কীৰ্তন ভাগৱত শুনিলে যদি চকুৰেদি পানী ওলায়, তেন্তে ঈশ্বৰৰ উৰ্জা আপোনাৰ শৰীৰত মিলন হৈ পৰিছে বা আপোনাৰ আত্মাৰ লগত ঈশ্বৰৰ উৰ্জা মিলন হৈ পৰিছে। যদি এই সময়ত আপুনি ঈশ্বৰক আপোনাৰ মনৰ ইচ্ছা জনায় বা কয়, কিছুদিনৰ ভিতৰতেই আপুনি নিজেই গম পাব আপোনাৰ ইচ্ছা ভগৱানে পূৰ্ণ কৰিছে। কিন্তু অৱশ্যেই জানি বুজি কোনো ধৰণৰ বাজে কাম নকৰিব। মনত দয়া, মায়া, কৰুণা এই সকলোবোৰ ৰাখিব। 2 নম্বৰত, প্ৰতিদিনে বন্তি পোহৰ উজ্জ্বল হৈ পৰা। প্ৰিয় দৰ্শক, জুই হৈছে পঞ্চতত্ব এটা প্ৰদীপ। তাত ভগৱান মহাদেৱে বাস কৰে। গতিকে তেওঁৰ পূজা কৰাৰ সময়ত যদি হঠাৎ কৰি বন্তি পোহৰ উজ্জ্বল হয় বা বাঢ়ি যায়, তাৰ মানে আপোনাৰ জীৱনত এইবাৰ সুখী দিনৰ আগমন হৈছে। 3 নম্বৰত, যদি পূজা কৰাৰ সময়ত হঠাৎ আপোনাৰ শৰীৰত শিহৰণ দি উঠে তেন্তে জানিব আপোনাৰ সন্মুখত বা আশে পাশে ভগৱান ৰৈ আছে। 4 নম্বৰত, যদি ভগৱানৰ কোনো দেৱ দেৱীৰ ফটো দেখা পায়, যদি ফটোখনে আপোনালৈ চাই হাঁহি থকা দৰে আপোনাৰ অনুভৱ হয়, তেন্তে বুজি পাব ভগৱান আপোনাৰ ওপৰত খুবেই প্ৰসন্ন হৈ আছে। প্ৰিয় দৰ্শক, এই কথাষাৰ মন কৰিব। সত্য কথা ক'বলৈ গৈ যদি আপুনি নিজৰ মানুহৰ লগত পৰখ হৈ পৰে তেতিয়াও সত্য কথাকেই ক'ব, কাৰণ আনৰ লগত পৰখ হৈ পৰিলেও আপুনি সৃষ্টিকৰ্তাৰ সন্মুখত সদায় প্ৰিয় হৈ থাকিব। সত্য কথা ক'লে হয়তো সামান্য দুখ বাঢ়ি যায়, কিন্তু মিছা কথা ক'লে এদিন দূৰত্ব বাঢ়ি যায়। প্ৰিয় দৰ্শক, গতিকে সত্যত থাকি নিজকে ভগৱানৰ অভয়া চৰণত থাকি
নিজ কাম সততাৰে কৰি যাওক সদায় ভালে থাকিব ঈশ্বৰে আপোনাক সদায় বিপদত ৰক্ষা কৰিব প্ৰিয় দৰ্শক আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল